সোণৰ দাম আকৌ বৃদ্ধি সাধাৰণ গ্ৰাহকৰ ওপৰত প্ৰভাৱ দেশজুৰি অবিৰতভাৱে বৃদ্ধি পাইছে সোণৰ দাম বিগত কেইবামাহ ধৰি পৰা সোণৰ মূল্যৰ ঊৰ্ধ্বগতি সাধাৰণ গ্ৰাহকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে সোণ অলংকাৰ এতিয়া বহু পৰিয়ালৰ বাবে মাথো এটি সপোনৰ দৰে হেঁপাহৰ বস্তু টংলাসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বজাৰত 10 গ্ৰাম 24 কেৰেটৰ সোণৰ দাম এতিয়া 97,310 টকাৰ বিপৰীতে 22 কেৰেট সোণৰ দামো 89,000 টকাত উপনীত হৈছে বিক্ৰেতাসকলৰ মতে গ্ৰাহকে অহা কমিছে অধিকাংশই মাত্ৰ মূল্য জ্ঞান কৰিবলৈহে আহে খৰিদ কৰা লোকৰ সংখ্যা হ্ৰাস পাইছে ইপিনে সাধাৰণ ৰাইজৰ মুখে মুখে এটাই কথা বিয়াৰ সিজনত সোণ ক্ৰয় কৰা এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে বিশ্লেষকসকলৰ মতে বিশ্ব বজাৰত চলি থকা ৰাজনৈতিক অনিশ্চয়তা ডলাৰৰ তুলনাত ৰূপীৰ অৱমূল্যায়ন আৰু বিনিয়োগকাৰীৰ সুৰক্ষিত লগতিৰ প্ৰৱণতাই এই মূল্য বৃদ্ধিৰ প্ৰধান কাৰক ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন আয়ৰ পৰিয়ালসমূহৰ ওপৰত বহু গৃহস্থ এতিয়া নিজৰ পুৰণি গহনাসমূহ এক্সচেঞ্জ কৰি কেৱল মেকিং চাৰ্জ আৰু টেক্স দি নতুন সোণৰ গহনা ক্ৰয় কৰিছে হয় বিগত কেইবামাহ ধৰি অবিৰতভাৱে বৃদ্ধি পাই থকা সোণৰ মূল্যই চিন্তিত কৰি তুলিছে সোণ ক্ৰেতাসকলক আৰু বহাগৰ সমান্তৰালকৈ আমাৰ অসমীয়া সমাজ জীৱনত যি বিভিন্ন বিবাহ পাৰ্বণ উৎসৱ কৰে আমাৰ এই বহাগ মাহত আৰু সেই বহাগ মাহতে সোণৰ যি অবিৰতভাৱে সোণৰ যি মূল্য বৃদ্ধি হৈছে সেই বৃদ্ধি হোৱাকে লৈ আচলতে গ্ৰাহকসকলৰ মাজত চিন্তা কৰিবলৈ বাধ্য হৈছে কিয়নো প্ৰতি তোলা সোণৰ মূল্য প্ৰায় 90,000 টকা পাইছেগৈ আৰু আমি উপস্থিত আছো ওদালগুৰি জিলাৰ টংলাত আপোনালোকে দেখিছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আপোনালোকে দেখাইছে সামগ্ৰিক দৃশ্য সোণৰ যি অবিৰতভাৱে বৃদ্ধিৰ মূল্য সেই মূল্যই চিন্তিত কৰি তুলিছে গ্ৰাহকক আৰু আমাৰ সৈতে ওদালগুৰি জিলাৰ টংলাৰ কিছু সোণ বিক্ৰেতাসকল আছে তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম আৰু সোণ 22 কেৰেট 10 গ্ৰামৰ মূল্য কিমান হৈ আছে 90,500 হৈ আছে 90,500 আৰু আমাৰ যি বহাগ মাহত যিহেতু আমাৰ অসমীয়া সমাজ জীৱনত বিভিন্ন বিয়া বা মাংগলিক কাৰ্যকলাপত আমাৰ সোণ লাগে ট্ৰেডিশ্যনেলি আপোনালোকে কেনেকৈ দেখিছে গ্ৰাহকসকলে কেনেদৰে সোণ ক্ৰয় কৰিছে বা তেওঁলোকৰ কি প্ৰতিক্ৰিয়া আহিছে প্ৰতিক্ৰিয়া মানে আপোনাৰ যেনেকুৱা দাম বাঢ়ি যাই আছে তলে ওপৰে হৈ আছে মানুহ ইণ্টাৰেষ্ট লাহে লাহে কমি গৈ আছে সোণৰ প্ৰতি যি আগত আমি কাম কৰিছিলোঁ ধৰক সপ্তাহত ভালেখিনি কাম কৰিছিলোঁ এইবাৰ বহাগ বুলি একেবাৰে খালী হোৱা নিচিনা আপোনাৰ বিজনেছ ভাল নহয় মানে ইমান এটা ভাল নহয় পোনপ্ৰথমে মই জনাব বিচাৰিছোঁ যে এই বিয়া ছিজনত যি বিগত কিছু মাহ ধৰি যিদৰে সোণৰ দাম বাঢ়ি গৈ আছে এই দাম বঢ়াক লৈ কাষ্টমাৰৰ মাজত এটা মানে কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে যে সোণৰ দাম ইমান বাঢ়িলে আমি গহনা পাতি কেনেকৈ বনাম কেনেকৈ কিনিম আমাৰ ঘৰৰ ছোৱালী বা ভনীয়েকৰ বিয়াত কেনেকৈ গহনা পাতি দিম মই ক'ব বিচাৰিছোঁ যে এই সোণৰ মূল্যটো আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ যিহেতু এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট হয় না তো আশা আছে আৰু এই ইন ফিউচাৰ সোণৰ দামটো আৰু বাঢ়িবলৈ আশা কৰিছোঁ আৰু বাঢ়িব পাৰে এতিয়া 22 কেৰেটৰ প্ৰায় 87,000 পাৰ 10 গ্ৰাম হৈ আছে হা আৰু এই দাম বাঢ়াক লৈ আমাৰ ধৰক যি ধৰণে কাম বৃদ্ধি হ'বলগীয়া আছিল সেই কামখিনি অলপ কমি গৈ আছে কিন্তু এই গ্ৰাহকক এটাই কথা ক'ব বিচাৰিছোঁ যে এতিয়াও চান্স আছে এই ৰেটতো কিনিব পাৰিলে বহুত লাভৱান হ'ব মানে আহি থকা দিনত আৰু বৃদ্ধি পাব হয় আৰু বৃদ্ধি পাবলৈ আশা আছে যেটো ইণ্টাৰনেশ্যনেল এপ্ৰক্সিমেটলি 3,500 লৈকে এতিয়া যাবলৈ পোৱাৰ অঞ্চলত আশা আছে তাৰ মতে যদি আমি চাওঁ তেনেহ'লে লাখ টকা পাৰ হ'বগৈ ধৰ এই যিসকল লোকে মানে ধৰক তেওঁলোকৰ বিয়াৰ কাৰণে সোণ ক্ৰয় কৰিবলৈ কেনেধৰণে ক্ৰয় কৰিছে যিখিনি প্ৰয়োজনীয় সেইখিনিয়ে কৰিছে এক্সট্ৰা যিখিনি এক্সেছ কৰিবলগীয়া আছিল সেইখিনি কৰা নাই আৰু কোনোবা ৰিলেটিভ যদি আছে তেওঁলোককো মই এতিয়া অনুৰোধ কৰিছোঁ যে এই ৰেটত হ'লেও পাৰচেছ কৰি লওক নতুবা আগন্তুক দিনত আৰু দাম বাঢ়িবলৈ